পিতৃ পুত্ৰ আৰু পবিত্ৰ আত্মা এজন সত্য ঈশ্বৰৰ গৌৰৱ হওক। সকলোকে আগন্তুক খ্ৰীষ্টমাছ ও নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। যীশুৰ জন্মৰ 700 বছৰ পূৰ্বে যীচয়া ভাৱবাদীয়ে যীশুখ্ৰীষ্টৰ জন্মৰ বিষয়ে ভৱিষ্যতবাণী কৰিছিল। ত্ৰাণকৰ্তা যীশুৰ জন্মলৈ গোটেই জগতখনেই বাট চাই আছিল। যীচয়া 11 অধ্যায় 1 পদৰ পৰা 9 পদ আহিবলগীয়া ত্ৰাণকৰ্তাৰ বিষয়ে কোৱা হৈছে। যীচয়া 2 অধ্যায় 1 পদৰ পৰা 5 পদ আহিবলগীয়া ত্ৰাণকৰ্তাৰ প্ৰতি আগ্ৰহী হৈ থকা আৰু তেওঁ আহি সকলোকে সঠিক পথত পৰিচালিত কৰিব তাৰ বিষয়ে পঢ়িবলৈ পাওঁ। যোহন 4 অধ্যায় 25 পদ সেই তিৰোতাই তেওঁক ক'লে, মচীহ যিজনাক খ্ৰীষ্ট বোলে আহিব তাক মই জানো, সেইজন আহিলে আমাক সকলো কথা জনাব। যীচয়া ভৱিষ্যৎবক্তাৰ যীচয়া 9 অধ্যায় 6 পদটো খ্ৰীষ্টমাছৰ সকলো ভৱিষ্যতবাণীৰ কেন্দ্ৰবিন্দু বুলি গণ্য কৰা হয়। ইয়াত এটি ল'ৰা জন্মাৰ কথা উল্লেখ কৰা হৈছে। সেই ল'ৰাটিৰ অলৌকিক জন্মৰ কথা বৰ্ণনা কৰা হৈছে আৰু ল'ৰাটিৰ নাম আচৰিত পৰামৰ্শদাতা, পৰাক্ৰমী ঈশ্বৰ, অনন্তকালস্থায়ী পিতৃ আৰু শান্তিৰ ৰাজকুমাৰ বুলি কোৱা হৈছে। যীচয়া 53 অধ্যায়ত আহিবলগীয়া মাছিহ আৰু তেওঁ জগতৰ পাপৰ প্ৰায়শ্চিত্তৰ বলিদানৰ বিষয়ে বৰ্ণনা কৰা হৈছে। যীচয়া ভৱিষ্যৎবক্তাৰ যীশুৰ জন্মৰ বিষয়ে কৰা ভৱিষ্যতবাণীসমূহৰ নতুন নিয়মৰ মঠি 1 অধ্যায় 18 পদৰ পৰা 23 পদত পূৰ্ণ হোৱা দেখিবলৈ পাওঁ। যীশুখ্ৰীষ্টৰ জন্ম এইদৰে হৈছিল। তেওঁৰ মাক মৰিয়মক যোচেফলৈ বাগদান কৰা হলত তেওঁলোকৰ একেলগ হোৱাৰ পূৰ্বে তেওঁক পবিত্ৰ আত্মাৰ পৰা গৰ্ভৱতী হোৱা পালে। মঠি 1 অধ্যায় 18 পদ যীশুৰ কোনো মানৱ পিতৃ নাছিল। বাইবেলত উল্লেখ কৰা আন লোক যেনে ইছহাক আৰু বাপ্তিস্মদাতা যোহনে ঈশ্বৰৰ অলৌকিক শক্তিৰ দ্বাৰা গৰ্ভধাৰণ কৰিছিল, কিন্তু তেওঁলোকৰ আচলতে মানৱ পিতৃ আছিল। আদি পুস্তক 18 অধ্যায় 10 পদৰ পৰা 14 পদ, লোক 1 অধ্যায় 5 পদৰ পৰা 7 পদ, 11 পদৰ পৰা 13 পদ আৰু 18 পদৰ পৰা 19 পদ। কিন্তু যীশুৰ মাতৃ মৰিয়মে যীশুৰ জন্মৰ আগতে কেতিয়াও কোনো পুৰুষৰ মুখ দেখা নাছিল। তেওঁ আছিল কুমাৰী। যীশুৰ পিতৃ আছিল পবিত্ৰ আত্মা। লোক 1 অধ্যায় 26 পদৰ পৰা 35 পদ। স্বৰ্গদূতে যোচেফক ল'ৰাটিৰ নাম যীশু ৰাখিবলৈ ক'লে। এই নামক গ্ৰীক ভাষাত জিহুচোৱা বুলি কোৱা হয়। এই নামৰ অৰ্থ হৈছে প্ৰভুৱে পৰিত্ৰাণ কৰে। যীশু ত্ৰাণকৰ্তা, কাৰণ তেওঁ নিজৰ লোকসকলক তেওঁলোকৰ পাপৰ পৰা ত্ৰাণ কৰে। তেওঁ তেওঁলোকক পাপৰ দণ্ডাজ্ঞাৰ পৰা ৰক্ষা কৰে। সেই দণ্ডাজ্ঞা হৈছে অনন্তকলীয়া মৃত্যু। যোহন 3 অধ্যায় 16 পদ আৰু 17 পদ, ৰোমিয়া 6 অধ্যায় 23 পদ। আৰু তেওঁ পবিত্ৰ আত্মাৰ কাৰ্যৰ দ্বাৰা তেওঁলোকক পাপৰ শক্তিৰ পৰা পৰিত্ৰাণ কৰে। ৰোমিয়া 8 অধ্যায় 1 পদৰ পৰা 2 পদ। যীশুত ঈশ্বৰ পৃথিৱীলৈ মানৱ জাতিক ত্ৰাণ কৰিবলৈ আহিল, মানুহৰ মাজত বাস কৰিছিল। তেওঁ আমাৰ যাতনাবোৰ ল'লে, আমাৰ ৰোগৰ ভাৰ বলে, আমাৰ বিদ্ৰোহী কাৰ্যবোৰৰ বাবে তেওঁ খোচা হ'ল, আমাৰ পাপবোৰৰ বাবে গুৰি কৰা হ'ল, আমাৰ শান্তিৰ বাবে তেওঁক শাস্তি দিয়া হ'ল আৰু তেওঁ আঘাতৰ দ্বাৰা আমি সুস্থ হ'লোঁ। আমি সকলোৱে মেৰ চাগৰ দৰে অপথে গৈছিলোঁ। আমি প্ৰতিজনে নিজৰ নিজৰ পথে ঘূৰিছিলোঁ আৰু জীৱাই আমাৰ সকলোৰে ঘোৰ অধৰ্মৰ ভাৰ তেওঁৰ ওপৰত দিলে। যীচয়া 53 অধ্যায় 4 পদৰ পৰা 6 পদ। এইটোৱে দূতে মেৰখীয়াসকলক জনোৱা সকলোৰ নিমিত্তে শুভবাৰ্তা আৰু মহা আনন্দৰ শুভবাৰ্তা। লোক 2 অধ্যায় 10 পদৰ পৰা 11 পদ। দূতে তেওঁলোকক ক'লে, ভয় নকৰিবা, কিয়নো চোৱা যি শুভবাৰ্তা সকলো লোকৰ নিমিত্তে হ'ব,
সেই মহা আনন্দৰ সুবাৰ্তা মই তোমালোকক জনাওঁ যে আজি দাউদৰ নগৰত তোমালোকৰ নিমিত্তে ত্ৰাণকৰ্তা জন্মিল। তেওঁ অভিষিক্ত প্ৰভু। যীশুক ইমানুৱেল বা আমাৰ লগত থকা ঈশ্বৰ বুলিও কোৱা হয়, কাৰণ যীশুত ঈশ্বৰ পৃথিৱীলৈ আহিল আৰু মানুহৰ মাজত বাস কৰিছিল। আৰু খ্ৰীষ্টত ঈশ্বৰ আমাৰ লগত সদায় থাকে। মঠি 28:20। প্ৰিয়সকল, আপুনি যদি আজিও জগতৰ মানৱ জাতিৰ ত্ৰাণকৰ্তা প্ৰভুক আপোনাৰ হৃদয়ত স্থান দিয়া নাই, তেন্তে এই খ্ৰীষ্টমাছ বতৰে আপোনাক কৈ আছে, ত্ৰাণকৰ্তা প্ৰভু যীশুক আপোনাৰ হৃদয়লৈ আমন্ত্ৰণ দিয়ক। আজিয়ে তেওঁক হৃদয়ত গ্ৰহণ কৰক। তেওঁ মৰমীয়াল আৰু কৃপালু। আপোনাৰ সকলো দুখ যান্ত্ৰণাৰ মূল পাপবোৰৰ পৰা আৰু ৰোগৰ পৰাও আপোনাক পৰিত্ৰাণ কৰিব। এই বাক্য শুনা সকলোকে প্ৰভু যীশুৱে আশীৰ্বাদ কৰক। আমেন।